Hey guys, welcome back to my channel. আজি এটা বহুত টেস্টি ৰেচিপি বনাম। আবেলিৰ সময়ত যদি লৰা ছোৱালীয়ে ডিস্টাৰ্ব কৰে তেতিয়াহলে এনেকৈ ঝটপট বনোৱা ৰেচিপি খুৱাব পাৰি। মোৰো বহুত প্ৰিয়, মই কিন্তু খুব খাওঁ আৰু মোৰ লৰা কেইটাও। দেখিছে কিমান সফট আৰু ইমান টেস্টি ন, আপুনি এবাৰ খাব আৰু সদায় মনত কৰিব। ইয়াৰ নাম হৈছে চিজ পটেটো পাই আৰু আমি ইয়াক পিজ্জা কাটলেট বুলি ক'ব পাৰো। তেতিয়াহলে আহক বনাও, কেনেকৈ বনাই চাও। পোন প্ৰথমতে ইয়াক বনাবলৈ মই ইয়াতে 3টা আলু বইল কৰি লৈছো। এতিয়া এটা গিলাসৰ সহায়েৰে মই মিহি মিহি কৰি লৈছো। আপোনালোকে হাতেৰে কৰিলেও হ'ব। গিলাসে কৰিলে সহজ হয়, সেই কাৰণে আৰু গৰমো আছিল আলুটো, সেই কাৰণে মই গিলাসেৰে কৰিলো। ইয়াতে মই এতিয়া 2 চামুচ পিঠাগুৰি মিক্স কৰিছো। তাৰ পিছত আকৌ মই 1 চামুচ দিম আৰু অকণমান নিমখ দি ভালকৈ মিহলাম। যদি পিঠাগুৰি নাথাকে আপুনি ময়দা দিব পাৰে, নহলে কৰ্ণফ্লোৰ দিব পাৰে। মই পিঠাগুৰি দিছো। এতিয়া এইখিনি সাইড কৰি থম। এতিয়া ইয়াতে মই অকণমান মজৰেলা চিজ, বিলাহী আৰু সৰু সৰু ৰঙা জলকীয়া কাটি লৈছো আৰু অকণমান নিমখ দি মিক্স কৰি লম। এতিয়া মই যিখিনি আলু মিক্স কৰি থৈছিলো সেইখিনি আকৌ লম। ইয়াৰ পৰা মই সৰু সৰু লাডু বনাই লম। প্ৰথমতে হাতত অলপ তেল খানি লম, কাৰণ তেতিয়াহলে আলুখিনি হাতত নালাগিব। এতিয়া ধুনীয়াকৈ লাডু বনাই লম। তাৰ পিছত হাতেৰে চেপেটা কৰি মাজত আমি যিখিনি চিজ মজৰেলা চিজৰ মিক্স আছিল ন, এইখিনি ভিতৰত খুমুৱাই আকৌ লাডু বনাই লম। মই দেখুৱাৰ দৰে কৰিব। এনেকৈ খুমুৱাই আকৌ অলপ ধুনীয়াকৈ বহল কৰি দিম, হাতেৰে চেপেটা কৰি দিম। লাহে লাহে কৰিব, নহলে ভিতৰত যিটো চিজ আছে ন আলুৰ পৰা ওলাই গুচি যাব, সেইকাৰণে ধুনীয়াকৈ দিব। মই গোটেইখিনি কৰি লৈছো। ইয়াতে মই দেখুৱা নাই আপোনালোকক। এতিয়া মই গেছত এটা পেন গৰম কৰি তেল ঢালি লৈছো। আপোনালোকে কেৰাহী ললেও হ'ব, তাৱা ললেও হ'ব। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে যিটো আলুৰ কাটলেট বনাইছিলো, मतलब পিজ্জা কাটলেট বনাইছিলো, সেইটো ঢালি দিম। এটা এটাকে দিছো আৰু এসাইড যেতিয়া ৰঙা হৈ যাব তেতিয়া উলুটাই দিব দ্বিতীয় সাইডো। মই ইয়াতে উলুটাই দিছো। অলপ অলপ ৰঙা হৈছে আৰু অলপমান হ'ব লাগিব, গতিকে প্ৰথমে এই সাইডো আগতে ভাজি লৈ লওঁ, তাৰ পিছত উলুটাই দিম। একদম লাহে লাহে কৰিব লাগে, নহলে মানে যেটো চিজ আছে ন ভিতৰত গলি গৈছে চাগে, সেইখিনি আলু ভাঙি ওলাই যাব পাৰে। সেই কাৰণে খুব লাহে লাহে আৰু সাৱধানে কৰিব লাগে। এতিয়া মই এইটো সাইডো উল্টাই দিম। বাস হৈ গৈছে, মোৰটো এটা ৰেডি হৈ গৈছে। মই এতিয়া উঠাই দিম। এতিয়া যেটো বাকিখিনিও বনাই থৈ দিছিলো সেইখিনিও এটা এটাকে দি দিছো তেলত। এইখিনিও হৈ গ'ল মোৰ। দেখিলে কিমান ইজি। আপোনালোকে এনেকৈ বনাব আৰু আপোনালোকৰ ল'ৰা ছোৱালীকেইটাকো দিব, আপোনালোকে বনাই খাব। খুব টেস্টি। মোৰ ৰেচিপিটো কেনে পালে? যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু কোনোবা যদি নতুন আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।